এভৰিৱান ব'লক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এয়া আচলতে আজি নহয়, যোৱাকালি প্ৰথম উঠিলোঁ দেই মেট্ৰ'ত। এয়া গ'লোঁ ইস্কনলৈ, ৰিয়াই লৈ গ'ল। আৰু ব'লক অকণ অকণ দেখাই থাকোঁ। গৈ কিন্তু বিৰাটেই ভাল লাগিলে। আৰু আজি আছিলে ৰিয়াৰ বাৰ্থডে'। কেনেকৈ চেলিব্ৰেট কৰিলোঁ সেইটো ভিডিঅ' মই কাইলৈ লৈ আহিম। আজি যিহেতু বহুত দেৰি হ'ল, ৰাতি 11টা বাজি গ'ল। আৰু কাইলৈ ৰাতিপুৱাই আকৌ আমি বৰোদা গৈ আছোঁ, গতিকে সোনকালে উঠিব লাগিব। আমাৰ মানে সোনকালেই যাব লাগিব ওলাই ইয়াৰ পৰা। গতিকে ব'লক আজিৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে ৰাতিৰ 11টা। এয়া দেখিছেনে, ইস্কন টেম্পল গৈ পালোঁ। আৰু বেছি সময় নালাগি বাৰু মেট্ৰ'ত, খুব কম সময়তে গৈ পালোঁগৈ। আৰু তাৰপিছত এয়া ব'লক এতিয়া ওপৰলৈ উঠি যাওঁ, অকণ অকণ দেখাই দিওঁ আপোনালোককো। জোন আহিছে দেখিছে, এইটো বাংগালোৰৰ ইস্কন টেম্পলটো বহুত ডাঙৰ আৰু বহুত ধুনীয়া। এটা বিৰাট শান্ত পৰিৱেশ, গৈয়ে বিৰাট ভাল লাগে। মনটো কিবা এটা সেয়া হৈ গ'ল, শান্তি পোৱা গ'ল। আৰু ৰিয়াইটো বিৰাটেই ভাল পায়। আৰু এয়া হৈছে ভোগঘৰ। ইয়াতে আমি অকণ অকণ খিচিৰি খালোঁ, খুব ভাল লাগিলে খিচিৰিকণ খায়ো। আৰু ব'লক এতিয়া অকণমান আকৌনো ইয়াৰ পৰা ক'লৈ গ'লোঁ সেয়াও অকণমান দেখাই দিওঁ। আৰু এয়া দেখিছেনে, ইমান ধুনীয়া। অকণমান পৰিৱেশটো দেখাই দিছোঁ, চাই থাককচোন আপোনালোকে। আৰু এইফালে তাৰপাছত গ'লোঁ এটা মললৈ, তাতে অলপ বজাৰ আছিলে। যিহেতু আজি তাইৰ বাৰ্থডে', গতিকে বোলো কিবা এটা কিনো, সেই বুলিয়ে সোমালোঁ আৰু অকণমান চালোঁ। আৰু মলৰ পৰা ওলাই মন গ'ল চাহ একাপ খাবলৈ। ৰিয়াই বোলে ব'লা, ওচৰতে ৰামেশ্বৰম আছে, তাতে খাবা। এইখন ৰামেশ্বৰম ইমান যে চেল হৈ একে মানুহে ভৰি আছিলে, বহিবলৈকে মানে জেগা নোহোৱা হৈ আছিলে। গতিকে এয়া অকণমান পৰিৱেশটোও দেখাই দিছোঁ, তাৰ কিমান দেখিছেনে ভিৰ। আৰু তাৰপাছতে চাহ খালোঁ। তাতে চাহ আৰু গাজৰ হালোৱা খালোঁ, এনেকুৱা টেষ্টি আছিল নহয়, মানুহ বাৰু নাযাবনো কেলৈ। খোৱাখিনি বহুত ভাল লাগিছিলে। আৰু তাৰপাছতে বোলে এইয়া চাহ, ৰিয়াই অকণ ভিডিঅ' কৰি থৈছিলে। আৰু তাৰপাছতে এটা বাতিতে আমি খালোঁ গাজৰ হালোৱা, তাকে আকৌ তাই ভিডিঅ' কৰিও থৈ দিলে। গতিকে এনেকৈ অকণমান আপলোড কৰি দিলোঁ। একে শেষৰকণ চুচি মাচি খোৱাকণহে ভিডিঅ' কৰা হ'ল দেই। আৰু হোটেললৈ আহি ৰিয়াৰ বাৰ্থডে' চেলিব্ৰেট কৰিছোঁ, মানে ৰাতি লিজাই কেককেইটা এৰেঞ্জ কৰি থৈছিল, তাকে কাটিছোঁ। আৰু লগত যিহেতু আছোঁ সেইটোৱে ভাল লাগিছে, কাৰণ দূৰত থাকিলে বহুত বেয়া লাগে। যিমানেই যি কৰোঁ নকৰোঁ, কিন্তু ছোৱালীজনী দূৰত থাকিলে মনটো বেয়া লাগে। আৰু কালি আছিলোঁ ওচৰতে, গতিকে খুব ভাল লাগিছে। তাইৰ ফুল বাৰ্থডে' ব্লগটো বাৰু মই অহাকালিলৈহে আনিম। আজি যিহেতু 11টাই বাজি গ'ল ৰাতি, গতিকে দেৰিকৈ হ'লেও ভিডিঅ'টো আপলোড কৰিব খুজিছোঁ, ভাবিছোঁ মৰম দিব। এয়া আজি ৰাতিপুৱা খোজকাঢ়োতে কাঢ়োতে ব্ৰেকফাষ্টৰ টাইমেই গ'লগৈ। গতিকে এনেকৈ এওঁ আৰু মই লৈছোঁ দুকাপ জুচ খাবৰ কাৰণে ডালিমৰ। গতিকে তাকে খালোঁ ব্ৰেকফাষ্টৰ নামত। আৰু তাৰপিছত একেবাৰে কৰিলোঁ দুপৰীয়া ভাত সাজ খালোঁ। এয়া যিহেতু নিৰামিষ খাইছোঁ, গতিকে এনেকৈয়ে অকণমান দেখাই দিছোঁ। এওঁ আজি নিৰামিষ খাই, মইতো শাওণ মাহটো খাই আছোঁ। আৰু ভাবিছোঁ আপোনালোকে মৰম দিব,